हेलो स्टूडेंट आज এই ভিডিওটোত আমি ক্লাস 12 ফিজিক্সৰ মোস্ট ৰিপিটেড টপিক বিষয়ে ডিসকাশন কৰিম যিবোৰ টপিকৰ পৰা তোমালোকৰ প্ৰতি বছৰে প্ৰশ্ন আহি থাকে যিসকলৰ একো পৰা হোৱা নাই বা যিসকলে পঢ়িছা এতিয়া ৰিভিজন কৰি আছা তোমালোকৰ কাৰণে ভিডিওটো ইম্পৰ্টেন্ট হ'ব কাৰণ তোমালোকে এইবোৰ টপিক পৰীক্ষাৰ আগত এবাৰ চাই যাবা এই টপিকৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে আৰু আমি তোমালোকক ফিজিক্সৰ ৰিস্টাৰ্ট সিৰিজৰ পাৰ্ট 1 ৰ পৰা পাৰ্ট 6 লৈকে বহুত ইম্পৰ্টেন্ট কোশ্চেন ইম্পৰ্টেন্ট টপিক ইম্পৰ্টেন্ট ডেৰিভেশ্যন ইম্পৰ্টেন্ট নিউমেৰিকেলৰ ভিডিও দিছো যদি কোনোবাই চোৱা নাই তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই লবা নতুবা মই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দি দিম আৰু যদি তোমালোকক ইয়াৰ পিডিএফটো লাগে তোমালোকে কত পাবা মই ভিডিওত তোমালোকক কৈ দিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো তো মই ইয়াতে লিখিছো মোস্ট ৰিপিটেড টপিক তো আমি তোমালোকৰ ফিজিক্সৰ পাৰ্ট 1 বুকখনৰ পৰা যিমানখিনি ৰিপিটেড টপিক আছে গোটেইখিনি আজি আমি এই ভিডিওত ডিসকাশন কৰিম তো এক নম্বৰ যেটো তোমালোকৰ ইম্পৰ্টেন্ট টপিক যেটো পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহি থাকে সেইটো হল হুইষ্টন ব্ৰিজ ঠিক আছে এই টপিকটো তোমালোকে ভালকৈ প্ৰিপাৰেচন কৰা এই টপিকটো তোমালোকে ভালকৈ কৰা এই টপিকটো পৰা তোমালোকৰ প্ৰশ্ন আহি থাকে সেইটো হল হুইষ্টন ব্ৰিজ ঠিক আছে এইটো তোমালোকে ভালকৈ পঢ়া নেক্সট 2 নম্বৰ টপিকটো যেটো টপিকৰ পৰা তোমালোকৰ প্ৰশ্ন আহি থাকে সেইটো হল ড্ৰিপ ভেলোচিটি তোমালোকে ড্ৰিপ ভেলোচিটিৰ পৰা তোমালোকে ডেফিনেশনটো পঢ়িবা ড্ৰিপ ভেলোচিটিৰ আৰু ড্ৰিপ ভেলোচিটি এটা এক্সপ্ৰেছন আছে মানে ডেৰিভেশ্যন আছে সেই ডেৰিভেশ্যনটো তোমালোকে ভালকৈ পঢ়িবা এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে তো এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট টপিক হয় নেক্সট 3 নম্বৰত যেটো ইম্পৰ্টেন্ট টপিক তোমালোকৰ পৰীক্ষাত আহি থাকে সেটো হল এনার্জি স্টোরড ইন এ ক্যাপাসিটর যে এটা ক্যাপাসিটৰত এনার্জি স্টোরড হয় ইয়াৰ কাৰণে এটা এক্সপ্ৰেছন আছে এই এক্সপ্ৰেছনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় ইয়াৰ উপৰিও তোমালোকে ক্যাপাসিটৰ যেটো টপিক আছে তোমালোকৰ বুকত সেই ক্যাপাসিটৰ টপিকটো তোমালোকে ভালকৈ পঢ়িবা সেইটোৰ পৰা তোমালোকৰ 1-2 মাৰ্কৰ কোশ্চেন আহি থাকে ঠিক আছে আৰু এই ডেৰিভেশ্যনটো পঢ়িবা এনার্জি স্টোরড ইন এ ক্যাপাসিটর পৰীক্ষাত টপিকটোৰ পৰা কোশ্চেন আহি থাকে নেক্সট 4 নম্বৰ যেটো ইম্পৰ্টেন্ট টপিক সেইটো হল মোশনাল ইএমএফ এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট টপিক হয় ঠিক আছে এইবোৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহি থাকে তো এই ডেৰিভেশ্যনটো তোমালোকে ভালকৈ চাবা নেক্সট টপিক 5 যেটো তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো হল এসি জেনাৰেটৰ তো এসি জেনাৰেটৰৰ পৰা তোমালোকৰ এটা ডেৰিভেশ্যন আছে এই ডেৰিভেশ্যনটো তোমালোকে ভালকৈ কৰি লোৱা এইটো তোমালোকৰ আহিব পাৰে ঠিক আছে মোস্ট ইম্পৰ্টেন্ট টপিক হয় নেক্সট 6 নম্বৰ যেটো ইম্পৰ্টেন্ট টপিক সেটো হল মুভিং কয়েল গ্যালভানোমিটার এই টপিকটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় প্ৰতি বছৰে তোমালোকৰ প্ৰশ্ন আহি থাকে ঠিক আছে তো এই টপিকটো তোমালোকে ভালকৈ পঢ়া ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে নেক্সট 7 নম্বৰ ইম্পৰ্টেন্ট টপিকটো হল এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ঠিক আছে সেইটো হল ডায়ামেগনেটিক প্যাৰামেগনেটিক ফেৰোমেগনেটিক কোশ্চেনটো কেনেকৈ আহিব যে তোমালোকৰ আহিব পাৰে ডিফাইন ডায়ামেগনেটিক গিভ ওয়ান এক্সাম্পল বা গিভ টু এক্সাম্পল বা আহিব পাৰে ডিফাইন প্যাৰামেগনেটিক গিভ টু এক্সাম্পল আহিব পাৰে ডিফাইন ফেৰোমেগনেটিক গিভ টু এক্সাম্পল ঠিক আছে তো এনেকুৱা ধৰণৰ কোশ্চেনে তোমালোকৰ ইয়াৰ পৰা আহিব পাৰে তোমালোকে ইয়াৰ এক্সাম্পল আৰু ইয়াৰ ডেফিনেশ্যন তোমালোকে ভালকৈ পঢ়ি লোৱা এই টপিকটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু ইয়াতে তোমালোকক কৈছো আমি ৰিস্টাৰ্ট সিৰিজত তোমালোকক ধুনিয়াকৈ কেনেকৈ কোশ্চেন আহিব পাৰে আমি তোমালোকক কৰাই দিছো যদি কোনোবাই চোৱা নাই তোমালোকে প্লেলিষ্ট ভিজিট কৰি ভিডিওবোৰ চাই লবা তাৰ পিছত টপিক 8 যেটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় সেইটো হল গছ ল এণ্ড ইটস এপ্লিকেশন এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট টপিক হয় যে ইয়াৰ পৰা তোমালোকৰ প্ৰতি বছৰে এটা ডেৰিভেশ্যন আহে ঠিক আছে তো তোমালোকৰ এপ্লিকেশন 4টা আছে এই 4টা এপ্লিকেশন তোমালোকে কৰি লোৱা ইয়াৰ ভিতৰত এটা তোমালোকৰ আহে পৰীক্ষা ঠিক আছে তো স্পিৰিকেল শেলটোৰ ডেৰিভেশ্যনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো বেছি ভালকৈ চাবা তোমালোকে 4টাই চাবা কিন্তু যেটো স্পিৰিকেল শেলৰ এপ্লিকেশন আছে এইটো ভালকৈ চাবা আৰু গছ লৰ তোমালোকে ডেফিনেশ্যন চাবা ঠিক আছে কেতিয়াবা লিখিব দিয়ে গছ লৰ ডেফিনেশ্যন আৰু ইয়াৰ এটা আছে ডেৰিভেশ্যন এই ডেৰিভেশ্যনটো তোমালোকে চাবা ঠিক আছে কবলৈ গলে এই টপিকটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে তোমালোকে এইবোৰ পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা তাৰ পিছত নেক্সট যেটো 9 নম্বৰ টপিক সেই টপিকটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইটো হল ইয়ং ডাবল স্লাইড এক্সপেৰিমেন্ট এতিয়া কি হল যে তোমালোকৰ ইয়ং ডাবল স্লাইড এক্সপেৰিমেন্ট যেটো ডেৰিভেশ্যন সেই ডেৰিভেশ্যনটো কাটি দিলে ঠিক আছে এতিয়া যদি তোমালোকৰ ইয়ং ডাবল স্লাইড এক্সপেৰিমেন্টৰ পৰা তোমালোকৰ কোশ্চেন আহে তেনেহলে তোমালোকৰ নিউমেৰিকেল আহিব কাৰণ
ডেৰিভেশ্যনটো কাটি দিলে কিন্তু টপিকটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ নিউমেৰিকেল আহি থাকে আৰু ইয়াৰ যিবোৰ নিউমেৰিকেল এইবোৰ একেবাৰে ইজি হয় ঠিক আছে তোমালোকৰ ডাটা দিয়া থাকে সেই ডাটাটো ইউজ কৰি তোমালোকক ফৰ্মুলাটো বহাই দিলে আহি যায় ঠিক আছে তো ইয়াৰ পৰা যিমানখিনি নিউমেৰিকেল হ'ব পাৰে তোমালোকে নিউমেৰিকেলবোৰ কৰি লোৱা PYQ চোৱা কি কি নিউমেৰিকেল আহিছে তো এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ নিউমেৰিকেলবোৰ ভালকৈ চাই যোৱা ঠিক আছে এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে নেক্সট ইম্পৰ্টেণ্টটো হ'ল টপিকটো হ'ল সেইটো এটা তোমালোকৰ 5 মাৰ্কৰ কাৰণে ডেৰিভেশ্যন আছে সেইটো হ'ল ফৰ্চ বিটুইন টু পেৰেলেল হ'ব হা এইটো টু পেৰেলেল হ'ব টু পেৰেলেল কাৰেণ্ট কেৰিং কণ্ডাক্টৰ এটা পেৰেলেল হ'ব ঠিক আছে এইটো কি হ'ব ফৰ্চ বিটুইন টু পেৰেলেল কাৰেণ্ট কেৰিং কণ্ডাক্টৰ তো এই টপিকটো তোমালোকৰ এটা ডেৰিভেশ্যন আছে এই ডেৰিভেশ্যনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয় সো তোমালোকে এই ডেৰিভেশ্যনটো ভালকৈ পঢ়া যে ফৰ্চ বিটুইন টু পেৰেলেল কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট টপিক হয় নেক্সট 11 নম্বৰ টপিকটো হ'ল এইটো তোমালোকৰ এটা ইম্পৰ্টেণ্ট টপিক হয় সেইটো হ'ল কিৰ্চফ ল ঠিক আছে তো কিৰ্চফ লৰ পৰা তোমালোকৰ নিউমেৰিকেল বেছি আহে কেতিয়াবা নিউমেৰিকেল অহা দেখা যায় তো কিৰ্চফ লৰ পৰা তোমালোকে কিৰ্চফ লবোৰ পঢ়িবা হা তাৰ পিছত তাৰ নিউমেৰিকেলবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা এই টপিকটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় নেক্সট ইম্পৰ্টেণ্ট টপিকটো হ'ল এইবোৰ তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয় সেইটো হ'ল ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি এট এ পইণ্ট অন দ্য এক্সিয়েল লাইন অফ এন ইলেক্ট্ৰিক ডাইপোল তো তোমালোকক ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি উলিয়াব দিব পাৰে ঠিক আছে এক্সিয়েল লাইনত এটা ইলেক্ট্ৰিক ডাইপোল এটাৰ এক্সিয়েল লাইনত তোমালোকক কি দিব পাৰে ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি উলিয়াব দিব পাৰে এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় আহিলে তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহে ঠিক আছে আৰু এটা আছে তোমালোকৰ সেম এইটো জাস্ট খালি তোমালোকৰ ইকুৱেটৰিয়েল লাইন ঠিক আছে এই দুটা এটা কৰি যোৱা তোমালোকে মানে এটা আহিব পাৰে ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় তো এইটো কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি এট এ পইণ্ট অন দ্য ইকুৱেটৰিয়েল লাইন অফ এন ইলেক্ট্ৰিক ডাইপোল ঠিক আছে হয়তো এক্সিয়েল লাইন আহিব পাৰে নহলে ইকুৱেটৰিয়েল লাইন ঠিক আছে এইবোৰ তোমালোকে ভালকৈ চাই যোৱা ঠিক আছে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন অহাৰ সম্ভাৱনা বেছি আছে নেক্সট লাষ্ট যেটো ইম্পৰ্টেণ্ট টপিক সেটো হ'ল বায়োট-সেভাৰ্ট ল এণ্ড দিস এপ্লিকেশ্যন ঠিক আছে এইটো তোমালোকৰ যেনেকুৱা গছ ল এণ্ড দিস এপ্লিকেশ্যন ইম্পৰ্টেণ্ট হয় তেনেকুৱা ধৰণৰ এইটো টপিকো তোমালোকৰ ইম্পৰ্টেণ্ট ঠিক আছে ইয়াৰ কিছুমান ডেৰিভেশ্যন আছে ডেৰিভেশ্যন পৰা ভালকৈ চোৱা ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে তো আজি ভিডিঅ'ত আমি এই তোমালোকৰ 14টা টপিক ডিসকাশন কৰিলো ফিজিক্সৰ পাৰ্ট 1 বুকৰ পৰা ঠিক আছে আৰু আমি তোমালোকক পাৰ্ট 2 বুকৰ পৰাও দিম ঠিক আছে কিন্তু পাৰ্ট 2 বুকৰ পৰা তোমালোকৰ বস্তুখিনি ইজিয়ে হয় ঠিক আছে ফাৰ্ষ্টত দুটা চেপ্টাৰ অলপ দীঘল কিন্তু তাৰ পিছত চেপ্টাৰবোৰ এটম নিউক্লিয়াই সেমিকন্ডাক্টৰ এইবোৰ একেবাৰে ইজি চেপ্টাৰ হয় এইবোৰ যদি তোমালোকে এদিনৰ পৰা তোমালোকে ভাল মাৰ্ক এটা পাব পাৰিবা ঠিক আছে তো যিসকলে এটম নিউক্লিয়াই সেমিকন্ডাক্টৰ পৰা নাই তোমালোকে পঢ়ি লোৱা এইবোৰৰ পৰা মাৰ্ক কেৰি কৰা ইজি হয় ঠিক আছে আৰু ফিজিক্সৰ পাৰ্ট 1ৰ যেটো বহুত ডেৰিভেশ্যন থাকে সেই কাৰণে মই কিছুমান তোমালোকক সিলেক্টিভ ডেৰিভেশ্যন দি দিলো ঠিক আছে আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু যদি কিবা ডাউট থাকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু আমি ফিজিক্সত তোমালোকক ভিডিও ৰেগুলাৰলি দি থাকিম ঠিক আছে যদি কিবা ডাউট থাকে তোমালোকে সুধিব পাৰা আৰু যদি তোমালোকক ইয়াৰ পিডিএফ টো লাগে তেনেহলে তোমালোকে মোক হোৱাটছএপত ফিজিক্স পিডিএফ বুলি লিখি দিবা ঠিক আছে ফিজিক্স তোমালোকে একেলগে লিখিবা ফিজিক্স পিডিএফ 2026 ঠিক আছে এইটো লিখি দিবা ফিজিক্স পিডিএফ 2026 লিখি যদি মোক এই নম্বৰটো মেছেজ কৰা 6001745135 এই নম্বৰটো মেছেজ কৰা তেনেহলে মই এই যেটো তোমালোকৰ পিডিএফ এই পিডিএফটো মই তোমালোকক দি দিম কি লিখিবা ফিজিক্স পিডিএফ 2026 লিখি দিয়া মই তোমালোকক পিডিএফটো দি দিম তেনেহলে আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো